100% নিউমেৰিকেল টাচ কৰিব টি হাফৰ ভেলুৰ ওপৰত আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ যোনটো এণ্ট্ৰেন্স টেষ্ট তাতে কেনেকুৱা টাইপৰ কুৱেশ্যন আহে সেইটো মই ডিছকাছ কৰিব পাৰিম এনেকুৱা 60 বা 40 ৱেটেজ 12ৰ পৰা অলপ বেছি আহে বাৰু নিউমেৰিকেল বেছি নাই মেক্সিমাম থিয়ৰিয়ে কুৱেশ্যন ইয়াতে আহে বাৰু ফিজিক্স কেমেষ্ট্ৰিৰ কোনটো চেপ্টাৰৰ পৰা নিউমেৰিকেল আহিব পাৰে মই জনাই দি আছো ফিজিক্সৰ গ্ৰেভিটেশ্যনেল জিৰ ভেলুৰ ওপৰত ফৰ্মুলাৰ ওপৰত নিউমেৰিকেল ডাইৰেক্ট ফৰ্মুলা ডাইৰেক্ট ওৱান ষ্টেপ वाला নিউমেৰিকেল আহিব পেন পেপাৰ কেতিয়াবা ল'বই নালাগে দেন তোমালোকৰ ইৰৰ বেস্ট নিউমেৰিকেল আহিব পাৰে আৰু ইউনিটছ এণ্ড মেজাৰমেণ্ট ভালকে পঢ়িবা বাৰ কৈছো এইটো চেপ্টাৰৰ পৰা বহুতখিনি কুৱেশ্যন থাকে তাৰপাছত এইটো নম্বৰ 9365 ইয়াতে কণ্টেক্ট কৰিবা ডাইৰেক্ট পেমেণ্ট কৰি স্ক্ৰীনশ্বট দি দিলে হ'ল কেতিয়াবা অলপ লেট হ'ব পাৰে বাট টেনশ্যন নাই আমি দি দিম মেটেৰিয়েলছ মুভিং চাৰ্জেছ এণ্ড মেগনেটিজম এইটো চেপ্টাৰৰ পৰা নিউমেৰিকেল টাচ কৰিব পাৰে কেমিকেল কাইনেটিক্সৰ টি হাফৰ ভেলু ফাৰ্ষ্ট অৰ্ডাৰ ৰিয়েকশ্যন ছেকেণ্ড অৰ্ডাৰ দেন তোমালোকৰ কেমিকেল কাইনেটিক্সৰ আৰু এটা টপিক এক্টিভেশ্যন এনাৰ্জিৰ ভালকে পঢ়ি যাব চিম্পল ডায়েগ্ৰামো আহিব পাৰে আৰু সবচে ইম্পৰ্টেণ্ট এইটোতো আছেই মল ফ্ৰেকশ্যন এণ্ড মলাৰিটি কুৱেশ্যন এইটোতো আহিবই নিউমেৰিকেল ৰিডিউচ চিলেবাছৰ কুৱেশ্যন আহেনে নাই এইটো চবেই সোধে যোৱাবাৰৰ দেখা গৈছে ডাইজেশ্যন এবজৰ্পশ্যনৰ পৰা কুৱেশ্যন আহিছে বাট ফিজিক্স কেমেষ্ট্ৰি ইমান ফলো নহয় ৰিডিউচ চিলেবাছ বাট বায়'ত টাচ কৰিব আউট অফ এনচিআৰটি কিছুমান কুৱেশ্যন আহে সেইখিনি আমি আমাৰ বেটছত দি দিছো টেলিগ্ৰামতো ফ্ৰীতে দিয়া আছে টেলিগ্ৰাম জইন কৰি ল'বা বেটছ এনৰলমেণ্ট কৰিব লাগিব বুলি কথা নহয় মই কৈছো মোৰ বেটছত যিমান ষ্টুডেণ্ট আছে মই যে কৈছো 1000 এৰাউণ্ড হৈছে তাৰে 60% ষ্টুডেণ্ট পেইড হয় তাৰে আধা 40% মোৰ ফ্ৰীতে আছে কিছুমানৰ ৰিলেটিভ আছে আমাৰ আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ কমিউনিটিৰ যিমান ষ্টুডেণ্ট আছে চবকে মই ফ্ৰীতে দিছো